আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এটা এনেকুৱা ৰেচিপি, যিটো ৰেচিপি মই বিয়াৰ আগে যেতিয়া কইনা ভাত খাব গৈছিলোঁ ষ্টুডেণ্ট এজনীৰ ঘৰত, তেতিয়া তাইৰ দেউতাকে বনাইছিলে, মানে দাদাই। সেইটো হৈছে গ্ৰীণ মটৰ চাটনি। তেতিয়া মই দাদাক ৰেচিপিটো শুনিছিলোঁ, তেতিয়া দাদাই মোক কৈ দিছিলে। অৱশ্যে মই কেতিয়াও বনাই ট্ৰাই কৰা নাই, আজি ফাৰ্ষ্ট ট্ৰাই কৰিম বুলি ভাবিছিলোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, আপোনালোকেও বনাই চাব। মোক চাটনিটো খুব ভাল লাগিছিলে খাই। তাৰপিছত মই আজি এয়া বনাবলৈ লৈছোঁ। সেইটো হৈছে মই গ্ৰীণ মটৰ অলপ লৈ লৈছোঁ, প্ৰায় আপোনাৰ এমুঠিমানেই হ'ব। লগতে এডোখৰ আদা আৰু কেইটামান নহৰু কুটা দিছোঁ। জলকীয়া নিদিওঁ, যিহেতু মানে চফিয়ে চাটনিবিলাক খাই খুব ভাল পায়, সেইকাৰণে মই জলকীয়া এড কৰা নাই। আপোনালোকে জলকীয়া লগত দি দিব। জলকীয়া নহ'লে আকৌ চাটনিবিলাক টেষ্ট নাহে যে, সেইকাৰণে আমি একেবাৰে লাষ্টত দিম। চফিৰ কাৰণে অলপ ওলোৱাই লাষ্টত মই জলকীয়া দি দিম। এইখিনিৰ লগতে মই কেইটামান বাদাম দি দিম, দেখিছেনে? ইয়াৰ লগতে মই কেইটামান বাদাম দি দিলোঁ। এইখিনি আমি বেছি দেৰি নহয়, 2 পৰা 3 মিনিটলৈকে অকণমান তেলো ফ্ৰাই কৰি ল'ম। মই এতিয়া 1 মিনিটমান হৈছে আৰু 2 মিনিটমান ফ্ৰাই কৰি ল'ম। ইয়াৰ লগতে এটা কথা কৈ থওঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ব্লগৰ ভিডিঅ'বিলাক লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাইডত যিটো বেল বাটন থাকে সেইটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায় আৰু চাব পাৰে। লগতে মোৰ ইনষ্টা আৰু ফেচবুকতো পেজ আছে, সেইকেইটাও ফ'ল' আপ কৰি দিব। তেতিয়াহ'লে এতিয়া আমাৰ প্ৰায় 3 মিনিট হৈ গৈছে। এতিয়া মই এইখিনি বাতি এটাতে অজৰাই ল'ম, নহ'লে অজৰাই নলওঁ বাতিত, ডাইৰেক্ট মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাতিটোতে অজৰাই ল'ম আৰু ঠাণ্ডা হ'লে আমি তাত পিহি দিম। বলক তেন্তে সেইটো কামকে কৰোঁ এতিয়া। এয়া চাওক, লগতে মই ইয়াতে অলপ ধনিয়া পাত লৈ লৈছোঁ। ইয়াতে মই আপোনাৰ নিমখ আৰু কি দেখাই দিছোঁ একেবাৰে। ইয়াতে মই এতিয়া অকণমান আপোনাৰ জিৰা গুড়ি দিছোঁ, যিহেতু মোৰ ওচৰত গোটা জিৰা নাই, সেইকাৰণে। আৰু এয়া মই অলপ নিমখ দি দিছোঁ আৰু একো নিদিওঁ। আপোনালোকৰ ওচৰত যদি গোটা জিৰা থাকে তেতিয়াহ'লে গোটা জিৰাটো দিলেই বেছি ভাল, কিন্তু মোৰ ওচৰত আজি এভেইলেবল নাই বস্তুটো, সেইকাৰণে মই গুড়ি জিৰা দিছোঁ। তেতিয়াহ'লে এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া আমি এইখিনি মিক্সিত মাৰি লওঁগৈ। এয়া চাওক, এতিয়া আমাৰ হৈ গৈছে গ্ৰীণ মটৰ চাটনি ৰেডি। আপোনালোকেও এইদৰে বনাই চাব আৰু মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। বাই বাই।